হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পৰা কিছুমান ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। কি পোষ্ট মুকলি কৰিছে তাৰে বিষয়ে আজি আমি ইয়াতে ডিছকাছ কৰিম। আৰু ইয়াৰে লাষ্ট ডেটটো হৈছে 30 এপ্ৰিল 2026। আপোনালোকে জল্দি আবেদন কৰি ল'ব পাৰিব, কাৰণ ইয়াতে যথেষ্ট টাইম দিয়া হৈছে। কি পোষ্ট মুকলি কৰিছে আজি আমি এইটো চাম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে চাব পাৰে দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পৰা কিছুমান কেজুৱেল এছাইনি ফৰ ভেৰিয়াছ কেটেগৰিজৰ পৰা কিছুমান ভেকেঞ্চি মুকলি কৰিছে। ভেকেঞ্চিৰ নামটো হৈছে ৰিচৰ্চ পাৰ্চন এছিষ্টেণ্ট ইন প্ৰগ্ৰাম প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট। ইয়াৰে এজ ক'ব গ'লে 21 পৰা 50 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। ইয়াতে যদি আপোনালোকে 12 পাছ প্লাছ 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইন টিভি দূৰদৰ্শন প্ৰগ্ৰাম প্ৰডাকশ্যন এণ্ড কোঅৰ্ডিনেশ্যন কৰি থৈছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। অথবা যদি আপোনাৰ গ্ৰেজুৱেশ্যন উইথ প্ৰফেশ্যনেল ডিপ্ল'মা ইন টিভি প্ৰগ্ৰাম যদি আছে, মাছ কমিউনিকেশ্যন জাৰ্নেলিজম এইবোৰ আছে, তেতিয়াহ'লে আবেদন কৰিবলৈ পাৰিব। ডিজাইৰেবল আপোনালোকে এছামিছ, ইংলিছ, হিন্দী লেংগুৱেজ ভালকৈ জনা হ'ব লাগিব আৰু ৰাইট স্ক্ৰিপ্ট, নোটিং, ৰিপৰ্ট এইবোৰ জানিব লাগিব। আপোনালোকে পাৰ এছাইনমেণ্ট আপোনালোকে 3000কৈ লাভ কৰিবলৈ পাৰিব। ভিডিঅ' এছিষ্টেণ্ট, ষ্টুডিঅ' এণ্ড ফিল্ড কেমেৰা অপাৰেশ্যন ভিডিঅ'গ্ৰাফীৰ কাৰণেও ছেম ক্ৰাইটেৰিয়া এজ। আৰু কোৱালিফিকেশ্যন ক'বলৈ গ'লে প্ৰফেশ্যনেল ডিগ্ৰী হ'ব লাগিব আৰু ডিপ্ল'মা ইন ভিডিঅ'গ্ৰাফী এইটো থাকিলে হ'ব। ডিজাইৰেবল 2 ইয়াৰ এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকে প্ৰেফাৰেঞ্চটো লাভ কৰিব। 5000 পাৰ এছাইনমেণ্ট আপোনালোকে লাভ কৰিব। পষ্ট প্ৰডাকশ্যন এছিষ্টেণ্ট ভিডিঅ' এডিটিঙৰ কাৰণেও ছেম এজ ক্ৰাইটেৰিয়া। এছেঞ্চিয়েল কোৱালিফিকেশ্যন ক'বলৈ গ'লে প্ৰফেশ্যনেল ডিগ্ৰী, ডিপ্ল'মা ইন ভিডিঅ' এডিটিং এইবোৰ থাকিলে আপোনালোকে আবেদন কৰিবলৈ পাৰিব। 3500 পাৰ এছাইনমেণ্ট আপোনালোকে লাভ কৰিবলৈ পাৰিব। ৱেবছাইট এডিটৰ এণ্ড ছ'চিয়েল মিডিয়াৰ কাৰণেও ছেম এজ ক্ৰাইটেৰিয়া। এছেঞ্চিয়েল কোৱালিফিকেশ্যন ক'বলৈ গ'লে গ্ৰেজুৱেশ্যন এণ্ড ডিগ্ৰী, ডিপ্ল'মা চাৰ্টিফিকেট যদি আছে, মাৰ্কেটিং বা ছ'চিয়েল মিডিয়া এক্সপিৰিয়েঞ্চ 1 ইয়াৰ থাকিলে আপোনালোকে আবেদন কৰিবলৈ পাৰিব। ইয়াতেও 3000 আপোনালোকে পাৰ এছাইনমেণ্ট লাভ কৰিবলৈ পাৰিব। কেমেৰা এছিষ্টেণ্টৰ কাৰণে আপোনালোকে 12 পাছ কৰিলে আবেদন কৰিব পাৰিব, কিন্তু আপোনালোকৰ যদি 2 বা 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকে প্ৰেফাৰেঞ্চটো লাভ কৰিব। 1500 পাৰ এছাইনমেণ্ট কৰি আপোনালোকে লাভ কৰিবলৈ পাৰিব। CG অপাৰেটৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন আৰু যদি টাইপিং স্পীড 35 ৱৰ্ড পাৰ মিনিট ইন ইংলিছ লেংগুৱেজ আৰু অথবা যদি আপোনাৰ 30 ৱৰ্ড পাৰ মিনিট ইন হিন্দী বা এছামিছত লেংগুৱেজত আপোনালোকে টাইপিং কৰিবলৈ পাৰে, তেতিয়াহ'লে আপোনালোকে এই CG অপাৰেটৰ কাৰণে আবেদন কৰিবলৈ পাৰিব। যদি আপোনালোকৰ ইয়াতে চাৰ্টিফিকেট আছে কম্পিউটাৰ গ্ৰাফিক্স এণ্ড গ্ৰাফিক ডিজাইনিঙত, তেতিয়াহ'লে আপোনালোকে প্ৰেফাৰেঞ্চটো লাভ কৰিব। 2000 পাৰ এছাইনমেণ্ট আপোনালোকে লাভ কৰিব। লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব আৰু চাৰ্টিফিকেশ্যন থাকিব লাগিব MS Excelত। 2500কৈ আপোনালোকে পাৰ এছাইনমেণ্ট লাভ কৰিবলৈ পাৰিব। এইখিনি পষ্ট মুকলি কৰিছে আৰু কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে, আপোনালোকে ভালকৈ চেক কৰি চাব। আৰু ইয়াৰে ন'টিচটো মই দি দিম আপোনালোকক। কেনেকৈ আবেদন কৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে স্পীড পোষ্ট যোগেদি আবেদন কৰিব লাগিব আৰু হেড অফ প্ৰগ্ৰাম দূৰদৰ্শন কেন্দ্ৰ RGB ৰোড গুৱাহাটী 781024 চেণ্ড বাই স্পীড পোষ্ট অনলি। আৰু ছফ্ট কপিটো আপোনালোকে PDF ফৰ্মেটত ইমেইল যোগে আপোনালোকে পঠাবলৈ লাগিব। আৰু এইখন আপোনালোকে ফৰ্মখন ফিল আপ কৰিব, তাৰপিছত স্পীড পোষ্টত দি দিব আৰু কেণ্ডিডেটক চুজ কৰা হ'ব। এইখিনিয়ে আছিলে আপোনালোকক। আৰু কিবা যদি ইনফৰ্মেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ জনাইছোঁ।